সকলোকে নমস্কাৰ জনাই পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনালো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো 53 ডেজৰ প্ৰশিক্ষণৰ এটা ভিডিঅ'। সেইদিনৰ আমাৰ বিষয়বস্তু আছিল অংগনবাড়ী কেন্দ্ৰসমূহত সৰ্বাংগীন শিক্ষাৰ লগত খাপ খোৱাবলৈ আৰু সৰ্বাংগীন পৰিৱেশ গঢ়ি তোলাৰ কৌশল। ইয়াৰ ওপৰত বাইদেউসকলে বৰ সুন্দৰভাৱে আমাক প্ৰশিক্ষণ দিছিল আৰু সেই দিনটোৰ আমাৰ কাৰ্যসূচী বা আমাৰ যিখিনি আমাক বুজাইছিল তাৰ মূল লক্ষ্য হৈছে বিভিন্ন সক্ষম শিশুৰ ক্ষেত্ৰত ক্ষমতাৰ দক্ষতাৰ ওপৰত গুৰুত্ব কেনেদৰে আমি দিব লাগে, তেওঁলোকে কৰিব নোৱাৰা কামবোৰ গুৰুত্ব আৰু কাৰ্যকলাপৰে কেনেদৰে সমাধান কৰিব লাগে, তেওঁলোকক আগুৱাই নিব লাগে আৰু সংশোধন কৰিব লাগে, পৰিকল্পনাৰ মাজৰে পাঠ বিদ্যালয় কাৰ্যত তেওঁলোকক কেনেদৰে অন্তৰ্ভুক্ত কৰাব লাগে, এই বিষয়ত আমাক প্ৰশিক্ষণ দিয়া হৈছিল। আৰু শেষলৈ আমি কেন্দ্ৰসমূহত বিশেষভাৱে সক্ষম শিশুৰ ক্ষেত্ৰত আমি কেনেদৰে শিশুসকলক আগুৱাই নিব লাগে, আন শিশুসকলৰ লগত সমোপযোগীকৈ আমি কেনেদৰে আগুৱাই নিব লাগে তাৰ ওপৰত আমি এক্টিভিটি কৰি দেখাইছিলোঁ। আৰু এই ভিডিঅ'টোত মই অন্ধৰ এটা শিশুৰ অভিনয় কৰিছিলোঁ, সেয়াকে আপোনালোকৰ মাজলৈ মই লৈ আহিলোঁ। যদি আপোনালোকে চেনেলটো ভাল পাইছে বা ভিডিঅ'টো ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব, আৰু যদি নতুনকৈ কোনোবা আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহোঁ, বাই বাই। অমিতা এটো আম এটো কল এটো আপেল পাইছে দেই। এতিয়া আমাৰ পঞ্চমীয়ে কব, অ পঞ্চমী হাতখন দিয়া এইফালে নামকেইটা কৈলো আকৌ এইটো চুই চাইছা, এইটো কি হয় জানা? অমিতা। অনুভৱ কৰিব পাৰিছা কেনেকুৱা অমিতা? এইটো অমিতা। আৰু এইটো কি হয়? আম। ভাবিছো এফালৰ পৰা এইয়া এইটো আম। আৰু এইটো কি হয়? আপেল। এইটো কি হয়? বল। বল। দুইটা হাতে চুইছোৱা। টান বল। এইটো টান বল। পৰা নাই নহয়, এইটো টান। দেখিছা কেনেকে চাৰ্চ কৰিছে ৰবা দেই, হৈ যাব। এতিয়া এইটো চোৱা, এইটো কোমল বল। ক'ত সোমাইছে এইটো চাব লাগিব। কোমল বল ন, কোমল আছে।